নমস্কাৰ, মই পৰিস্মিতাই কৌশিক ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিসকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। কৌশিক ব্লগ বুলি আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ফেচবুক পেজটোত মৰম দিছা তেনেকৈ যাতে ইউটিউব চেনেলটো মৰম দি আগুৱাই লৈ যায়। এইটো শুকান ৰুটি, তুমি যদি শুকান ৰুটি খোৱা এইটো খাবা, আৰু তেল ৰুটি খালে এইটো খাবা, আৰু শুকান ৰুটি খালে এইটো খাবা, হ'ব নাই? আৰু এয়া ভাজি এয়া অকলে খাবা। কৌশিকৰ নি সেয়া কৌশিকে ভাজি আগতীয়াকৈ খায়ে আছে কৌশিকে। আৰু এইফালে ৰঙালাও ভাজি দেই আমাৰ দেখালে। অকণ পিছলৈ আহা, আৰু পিছলৈ আহা, আৰু পিছলৈ আহা, আৰু অকণ পিছলৈ আহা। মোক দিবানে? চিঙি চিঙি দিব লাগিব, চিঙি চিঙি দিছোঁ দেই। আমাৰ কৌশিকে বোলে চিঙি পানী অকণো খাবা, তোমাৰ কাপটো আনিব লাগিব ৰ'বা। সেইটো নেকি? মই বাকী দিছোঁ ৰ'বা দেই। আৰু কৌশিকক বোলে চিঙি চিঙি দিব লাগে। ইয়াত চিঙি দিছোঁ দেই, সেইটো নহয় দেখোন। এই গিলাচটাতো দি দিয়া। আৰু আমাৰ দেহাক বোলে চিঙি দিব লাগে, পানীও খুৱাই দিব লাগে হা। আৰু ৰুটি আজি হট কেছটো আমাৰ বেয়া হৈ থাকিলে, সেইটো কাৰণে একদম বুলি কয় ইয়াতে থৈছোঁ দেই। আৰু আনফালে অকণমান পিঁয়াজ আচাৰ অকণ উলিয়াই নালে ভাল আছিলে। আৰু শুকান ৰুটি বনালোঁ, তেলত ভজা দুখনো বনাইছোঁ। ধেৰ নাই বনোৱা, কৌশিকলৈ বনাইছোঁ, আমি শুকান ৰুটি খাম। ৰুটি খাই বাৰু কোনে কোনে ভাল পায়? আমাৰ কৌশিকে ভাল পায়। দেহাক দেখাই দিয়াচোন, আমাৰ দেহাই ৰুটি খাইছে, দেখাই দিয়া। দেহা ৰুটি খাইছানে? ভালনে? খা খা বুলি কয়নে? ভালনে বেয়া? খাওক বুলি কোৱা। সেইখন ববাক দি থোৱা হা। পানী এগিলাচ দি থোৱা হা এইখিনিতে। আৰু আমাৰ দেহাই ৰুটি খাইছে। ববালৈ খুব কি ঘনাই চাইছে, যিহেতু আমি চাৰিজন ঘৰৰ মানুহ চাৰিটাই হয়, একেলগে খাওঁ। আজি ববাৰ যিহেতু গাটো বেয়া, সেইখিনি ৰুটি আৰু ভাজিকণ নি পিনে বিচনাৰ ওচৰতে চকী এখনতে দিলোঁ। উঠিবলৈও গাটো মানে জোৰ নাইকিয়া নিচিনা হৈ আছে কাৰণে। আৰু কৌশিকে বাৰে প্ৰতি ককাকলৈহে চাই আছে যে ককাক আজি কিয় অহা নাই খাবলৈ। আৰু দেখিছে পপাকে নি ওচৰত দিয়াৰ কাৰণে কৌশিকে খায়ো আছে চায়ো আছে। তাৰ কিন্তু খাইছে যদিও ককাকলৈহে হেঁপাহটো আছে আৰু এইফালে চাই আছে। খাওক তুমি এইখিনিতে আৰু খোৱা দেই। ববা জ্বৰ উঠিছে যে, হয় নাই? ববা জ্বৰ উঠি আছে, সেইটো কাৰণে ববা বিচনাতে খাইছে, তুমি ইয়াতে খোৱা, হয় নাই? খাইছানে? খোৱা কলো মই খাই লম। কি ভাজি অকণ লগাই খোৱা শুন। ভাজি অকণ লগাই লোৱা ৰুটিটোত। এটা সৰু দিছোঁ, এটা ডাঙৰ দিছোঁ। কি হ'ল? খোৱা আকৌ। খোৱা। সদায় ভাত খাই খাই আমনি লাগে, সেইকাৰণে ভাবিলোঁ আজি ৰুটিকে বনাওঁ। আৰু শুকান ৰুটি বনালোঁ, এইফালে ৰঙালাও চব্জি লগত চয়াবিন দিলোঁ, বুট দিলোঁ। কি হ'ল বাৰু? এনেকৈ কৰি সদায়নো কিমান আৰু ভাত খাই থাকিম বুলি ৰুটিকে বনালোঁ। আৰু আনফালে কৌশিকে আগতীয়াকৈ খালেই আৰু টুকুৰাবোৰ খুব দলিয়াই থাকে। কৌশিকে আকৌ ৰুটি বাকলিও থাকে বোলে, মাজে ফুলি গ'লে ৰুটিটো ডাঠডোখৰ খাই পাতলডোখৰ কৌশিকৰ বোলে বাকলি বুলি কয়। আৰু এনেকৈ আজি ৰুটি ভাজিয়ে খালোঁ। ইফালে শুকান ৰুটি খাই মই বেছি ভাল পাওঁ, তেল দিয়া বা ঘিউ দিয়া ৰুটি খাব মই নোৱাৰোঁ, সেইটো কাৰণে প্ৰায় শুকান ৰুটিয়ে খালোঁ। আৰু আনফালে কৌশিকে দেখিছেনে ইমান খং। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ফ'ল' কৰি